সালামুন আলাইকুম রাব্বি জিদনি ইলমান। আমি আজিৰ এইটো চেপ্টাৰটো হ'ব আপোনাৰ 28/5। আমি কথা পাতি আছোঁ আতিউল্লাহ ৱা আতিউৰ ৰচুল, আল্লাহক মান্য কৰা আৰু ৰচুলক মান্য কৰা। আমি আল্লাহৰ কথা কৈছোঁ। এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট মেটাৰটো হৈছে আপোনাৰ আতিউৰ ৰচুলক মান্য কৰা। আমি ইয়াৰ আগতে এইটো চেপ্টাৰত মই সৰুকৈ কথা এটা ক'ব বিচাৰিছোঁ। কোৰাণখন আছে আপোনাৰ ফাআল মাজাৰি, তাৰমানে ই প্ৰেজেণ্ট পাৰফেক্ট আৰু ফিউচাৰত আছে। মেক্সিমাম গোটেইখন নহয়, মেক্সিমামত আছে। এই যিটো মই কৈছোঁ নহয় ফাআল মাজাৰি, এইটো প্ৰেজেণ্ট আৰু ফিউচাৰ। এইটো আপুনি কোৰাণ আৰবিক ভাৰ্বৰ 10টা ফৰ্ম আছে, 10 ফৰ্মছ। তাৰে ফৰ্ম 4 যিটো ফাআল মাজাৰি, কেইবাটাও ভাগ আছে, কিন্তু মেক্সিমামবিলাক আপোনাৰ হৈছে আপোনাৰ প্ৰেজেণ্ট পাৰফেক্ট, তাৰমানে বৰ্তমানত হৈছে। মই এটা এক্সাম্পল দিছোঁ। আপুনি এই কোৰাণখনত যিমানবিলাক কথা মানে লেখা আছে, সকলো আমাৰ কথাই লেখা আছে। আমাৰ কথা মানে আমাৰ বুলি ধৰিলে আমাৰ ঘৰৰ সকলো আমাৰ হ'ল, মই ছিংগুলাৰ হ'লে মোৰ কথা লেখা আছে। মোৰ মানে মই জিন্দা আছোঁ, তাৰমানে বৰ্তমানৰ মোৰ কথা কৈছে, মোৰ ভৱিষ্যতে কি কৰিব। গতিকে এইটো ফাআল মাজাৰি, এই যে কোৰাণখনত আমাৰ কথাই লেখা আছে, আমাৰ কি হ'ব কি নাই সকলো কথা লেখা আছে। এই আপোনাৰ হেৰিটো পাব আপোনাৰ 21.10 চেপ্টাৰ 21 ভাৰ্ছ 10ত লেখা আছে। চেপ্টাৰ 21 ভাৰ্ছ 10ত কোৱা হৈছে, তাৰমানে তাত মই থুলমূলকৈ কৈছে, আয়াতটো যেনেকৈ থাকক লাগে বাৰু। তাৰমানে আল্লাহে কোৰাণ অৱতীৰ্ণ কৰিছে আমাৰ বাবেই, আৰু য'ত আমাৰ কথাই লেখা আছে। তাৰমানে কথাটো আল্লাহে এনেকৈ কৈছে, আল্লাহে কৈছে, যদি আল্লাহে কোৱা হয়, আল্লাহে কৈছে তোমালোকৰ বাবে কোৰাণ নাজিল হৈছে আৰু তাত তোমালোকৰ কথাই লেখা আছে। সেই যে তোমালোকৰ মানে আমাৰ কথা কৈছে, প্ৰেজেণ্টৰ কথা কৈছে, যে এইটো হৈছে প্ৰনাউন। তোমালোকৰ বা আমাৰ এইটো হ'ল আপোনাৰ প্ৰনাউন। ইয়াৰ ছাবজেক্টটো ক'ত? ছাবজেক্টটো যিকোনো প্ৰনাউন থাকে, এটা ছাবজেক্ট থাকিব লাগিব। ইয়াৰ ছাবজেক্টটো আপুনি প্ৰথমেই দিয়া আছে, তাত দিয়া আছে আপোনাৰ 21ত আছে নাচ শব্দটো আছে। নাচ মানে মানুহ। ইয়াত এটা কথা এটা আছে, কিন্তু আপুনি আদম, ইনচান, নাচ, এইবিলাক আটাইকেইটা শব্দই আপোনাৰ কোৰাণত আছে, কিন্তু ট্ৰেন্সলেট কৰোঁতে কি কৰে, এই আটাইবিলাকে মানুহ হিচাপে বা মানৱ হিচাপে আপুনি তাৰমানে অনুবাদ কৰা হয়। কিন্তু সেইটো একেবাৰে ভুল। তাত সেইটো মানুহ জন্ম হোৱাৰ লগে লগে সি আদম হয়। কেঁচুৱা জন্ম হোৱাৰ লগে লগে যিকোনো মানুহ আপোনাৰ আদম। তাৰ যেতিয়া সি ডেভেলপ হয়, তাৰ যেতিয়া নলেজ ডেভেলপ হ'ব, সি কোনটো ভাল কোনটো বেয়া, কি কৰিব লাগিব, এইবোৰ যেতিয়া জ্ঞানপ্ৰাপ্ত হ'ব, ভাল সমাজত থাকিলে ভাল জ্ঞানপ্ৰাপ্ত হ'ব, বেয়া সমাজত থাকিলে বেয়া মানে হেৰি হ'ব, তাৰ স্বভাৱ চৰিত্ৰ হ'ব। সেইটো তাৰ জ্ঞানটো যেতিয়া ডেভেলপ হ'ব, সি তেতিয়া হ'ব ইনচান। এইটো তাৰমানে ডেভেলপ হৈ যাব। আদমো বেলেগ, ইনচানো বেলেগ। আপুনি ডিফাৰেঞ্চটো ধৰিব পাৰিব লাগিব। কিন্তু নাচ কাক কয়? নাচ হৈছে যেতিয়াই তাৰ মানে জ্ঞান বৃদ্ধি হয়, আল্লাহক চিনি পাব, ৰচুলক চিনি পাব, শয়তানক চিনি পাব, তেতিয়াই সি সেইবোৰ কথা চিন্তা কৰিব পৰা হ'ব, তেতিয়াই সি হ'ব নাচ। ইয়াত আপোনাৰ 21.1 যিটো প্ৰথমেই আৰম্ভ হৈছে, তাৰমানে নাচৰ কথা কৈছে। গতিকে তাৰ তলত যিবিলাক প্ৰনাউন আহিব, তাৰ ছাবজেক্ট হ'ব আপোনাৰ নাচ, আৰু হেৰি হ'ল আমি নাচ। এতিয়া মই নাচ
মানে তাত মানে যিটো আছে আপোনাৰ নাচ গতিকে সেই নাচ হ'ব যি নিজৰ ব্ৰেইন হেৰি কৰি আল্লাহ আৰু মানে ৰচুলক জানিবৰ কাৰণে মানে শিক্ষাপ্ৰাপ্ত কৰে তেওঁলোকক নাচ হয় তাক উদ্দেশ্যি কথাবিলাক কোৱা হৈছে এতিয়া আচল কথাটো হৈছে আপোনাৰ 21.10ত হৈছে কোৰাণখন আমাৰ কাৰণে অৱতীৰ্ণ কৰা হৈছে আৰু তাত আমাৰ কথাই আছে যদি মোৰ ফালৰ পৰা কথাটো কওঁ তেনেকুৱা হ'ব তাত এই যে অৱতীৰ্ণ কৰা হৈছে তাত আছে আনজালনা অৱতীৰ্ণ আপুনি যদি এই কথাটো যদি আগতেই হ'লহেঁতেন তেতিয়া সেইটো পাষ্ট টেন্সত হ'লে আপুনি গ্ৰামাৰ উলিয়াই চাই লওক তাত আনজালনা সেইটো আছে পাৰফেক্ট টেনশ্যন ফাআল মাজাৰি যিটো মই কৈ আহিছোঁ আগতে প্ৰেজেণ্ট পাৰফেক্টত আছে আপুনি যেতিয়া নাচ হ'ব তেতিয়াহে আপোনাৰ ওপৰত অৱতীৰ্ণ হ'ব ইনচানৰ ওপৰত নহয় আদমৰ ওপৰত নহয় আপুনি যেতিয়া জ্ঞানপ্ৰাপ্ত হ'ব তেতিয়াহে আপোনাৰ কোৰাণ হেৰি হ'ব আপুনি এই বিষয়ে আপুনি চেক কৰিবৰ কাৰণে সুবিধা এটা কৰি দিছোঁ আপুনি চেক কৰিব পাৰে 21.10 আপুনি সেইটো চাব পাৰে আনজাল নাটো আছে আপোনাৰ ফাআল মাজাৰিত তাৰমানে পাৰফেক্ট টেন্সত আছে তাৰমানে আপুনি যেতিয়া জ্ঞানপ্ৰাপ্ত হয় কথা বতৰা তেতিয়া আপোনাৰ ওপৰত কোৰাণ নাজিল হৈছে আৰু তাত আমাৰ কথাই লেখা আছে এইটো হ'ল মানে মই এইটো হেৰিটোৰ কাৰণে ফাআল মাজাৰিৰ বিষয়ে মই মানে ক'লোঁ কিন্তু আমাৰ মেইন ছাবজেক্টটো আছিলে কি গোটেই ছাবজেক্ট মানে মেইন বিষয়বস্তু যাৰ ওপৰত আমি এইটো 28/5ত এই কথাবিলাক মই কৈ আছোঁ তাত মানে কি আপোনাৰ আতিউল্লাহ ৱা আতিউৰ ৰচুল আপুনি যদি চাই সূৰা নিচাৰ এইটো মানে কি আতিউল্লাহ ৱা আতিউৰ ৰচুল আপোনাৰ অসংখ্যবাৰ বিভিন্ন পেটাৰ্ণত আছে মই এটা আপোনাক কৈছে আপুনি মন কৰিব এইটো যে প্ৰেজেণ্ট বৰ্তমানত হয় আপোনাৰ 4.80 নিচাৰ আয়াত নম্বৰ 80ত আছে হা তাত মই থুলমূলকৈ কথাটোৰ বিষয়বস্তুটোহে কৈছোঁ তাত আছে যিয়ে ৰচুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰে আনুগত্য কৰে তাত মানে এইটো ইমান যে মেনিপুলেট কৰি দিয়ে তাৰমানে আল্লাহটো আমি দেখা নাপাওঁ গতিকে ৰচুলে আগতে যেনেকৈ হদিছ পঢ়িলে মানে আল্লাহৰ আনুগত্য কৰে এনেকৈ আমাক বুজাই দিয়ে আমি তেনেকৈয়ে বুজি থাকোঁ আচলতে আপুনি চাব এইটো প্ৰেজেণ্ট টেন্সত আপুনি মই যিটো কৈছোঁ Quran.com তাত গৈ পেলাই আপোনাৰ তাৰ আৰু ভিতৰলৈ যাব তাৰ গ্ৰামাৰ চামাৰ চব ফহিয়াই দেখুওৱা আছে তাৰ সকলোবোৰ শুদ্ধ নহয় সেইটো মই মাজে মাজে কৈ থাকোঁ আপোনালোকে চাব যিহেতু সেইটো আৰবৰ পৰা এইবিলাক উলিয়াইছে তেনে বেছিভাগে শুদ্ধ আছে কিন্তু 4.80 আছে যিয়ে ৰচুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰে আনুগত্য কৰিলে সেই আনুগত্য কৰিলে প্ৰথম আছে যিয়ে ৰচুলৰ আনুগত্য কৰিলে তাত আছে UTE আতিউল্লাহ ইয়াত আছে UTE একেই আতিউল্লাহ তেনেকুৱা হেতু আছে আনুগত্য কৰা আৰু আল্লাহৰে আনুগত্য কৰা হ'ল আতা তাৰ ৰুট একেই গতিকে এইটো আপোনালোকে ওলাই চাব এটা ফাআল মাদাৰিত আছে তাৰমানে পাৰফেক্ট টেন্সত আছে কাৰণ বৰ্তমানত আছে আপুনি যদি অতীতত যদি আপুনি ৰচুলক যদি মই হদিছ পালন কৰে এইটো ৰচুল আছে নেকি এতিয়া ইনশাআল্লাহ কথাবোৰ বুজিছে ইয়াৰ পিছত আৰু কথাবোৰ ক্লিয়াৰ হৈ যাব ৰাব্বি আউযু বিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম